Hello friends, সকলো নিশ্চয় ভালে আছে। মই মৰমী দত্ত, ইকনমিক্স বা অৰ্থশাস্ত্ৰৰ এগৰাকী শিক্ষয়িত্ৰী, লগতে সম্প্ৰতি দিল্লী বিশ্ববিদ্যালয়ত এগৰাকী পূৰ্ণকালীন গৱেষক ছাত্ৰী। আজি মই মোৰ ইউটিউব চেনেল মেট্ৰ স্ক্ৰিপ্টৰ যোগেদি আপোনালোকলৈ এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় আগবঢ়াবলৈ বিচাৰিছো। বিশেষকৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিষয়টো উপযোগী হ'ব বুলি মই ভাবো, কিয়নো এই বিষয়ে সুধি মোলৈ প্ৰায় ফোন কলো অসমৰ পৰা আহি থাকে। বিষয়টো হৈছে যে আমি ভাৰতৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ দিল্লী বিশ্ববিদ্যালয়ৰ মাল্টিডিসিপ্লিনাৰী বিভাগসমূহত PhD বা গৱেষণা কেনেকৈ কৰিব পাৰো। মাল্টিডিসিপ্লিনাৰী বিভাগ মানে আপোনালোকে নিশ্চয় বুজি পাইছে যে এই বিভাগসমূহত বিভিন্ন সাবজেক্টৰ ল'ৰা ছোৱালীয়ে PhD কৰিব পাৰে, গৱেষণা কৰিব পাৰে। উদাহৰণস্বৰূপে ধৰি লওক ডিপাৰ্টমেন্ট অফ পলিটিকেল সায়েন্সত ৰাজনীতি বিজ্ঞানৰ ল'ৰা ছোৱালীয়ে গৱেষণা কৰিব পাৰে, ডিপাৰ্টমেন্ট অফ ইকনমিক্সৰ ল'ৰা ছোৱালীয়ে গৱেষণা কৰিব পাৰে। ঠিক তেনেদৰে এনে কিছুমান ইণ্টাৰডিসিপ্লিনাৰী বিভাগ দিল্লী বিশ্ববিদ্যালয়ত আছে য'ত বিভিন্ন সাবজেক্টৰ ল'ৰা ছোৱালীয়ে গৱেষণা কৰিব পাৰে। তাৰে কেইটামান হৈছে ডিপাৰ্টমেন্ট অফ এডাল্ট এডুকেশ্যন, ডিপাৰ্টমেন্ট অফ আফ্ৰিকান ষ্টাডিজ, এই কিটা বিভাগ ডিপাৰ্টমেন্ট অফ ছ'চিয়েল সায়েন্সৰ অন্তৰ্গত। ঠিক সেইদৰে ফেকাল্টি অফ ইণ্টাৰডিসিপ্লিনাৰী এণ্ড এপ্লাইড সায়েন্সৰ অন্তৰ্গত কেইবাটাও বিভাগ আছে যিকেইটা ইণ্টাৰডিসিপ্লিনাৰী হয়, অৰ্থাৎ সেইকেইটা ডিপাৰ্টমেন্টত বেলেগ বেলেগ সাবজেক্টৰ ল'ৰা ছোৱালীয়ে গৱেষণা কৰিব পাৰে বা PhD কৰিব পাৰে। এতিয়া কথা হ'ল আমি কিয় পৰম্পৰাগত বিভাগসমূহত PhD কৰিবলৈ নগৈ ইণ্টাৰডিসিপ্লিনাৰী বিভাগত PhD কৰিব পাৰো। এনেকৈ PhD কৰাৰ পিছত আমাৰ হ'ব পৰা কিবা সুবিধা বা বিশেষ অসুবিধা আছে নেকি? আহকচোন আমি জানো। ইণ্টাৰডিসিপ্লিনাৰী বিভাগসমূহত PhD কৰাৰ অন্যতম সুবিধা হৈছে যে এনে বিভাগসমূহে ছাত্ৰ-ছাত্ৰীসকলক, গৱেষকসকলক পৰম্পৰাগত চিন্তাৰ পৰা আঁতৰাই আনি অলপ বাহিৰত উলিয়াই আনি যুক্তিসংগত চিন্তা কৰিবলৈ শিকায়, যাক ইংৰাজীত ক্ৰিটিকেল থিংকিং ডেভেলপমেন্ট বুলি কোৱা যায়। লগতে নেতৃত্বৰ গুণ, কথন শৈলীৰ দক্ষতা বা কমিউনিকেশ্যন স্কিল ইত্যাদিৰ উন্নতিটো হয়েই। কিয়নো এনে বিভাগসমূহত গৱেষণাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে অধিক সুবিধা লাভ কৰাহে দেখা পোৱা যায়, কিয়নো এই ইণ্টাৰডিসিপ্লিনাৰী বিভাগসমূহত যেতিয়া গৱেষণাৰ বিষয়বস্তু বাছনি কৰা যায় সাধাৰণতে সেইবিলাক অতি প্ৰেক্টিকেল হয়, বাস্তৱসন্মত হয়, লগতে সমসাময়িক গুৰুত্বপূৰ্ণ বিষয়বিলাকৰ ওপৰত গৱেষণা কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয়। গতিকে তেওঁলোকে যেতিয়া ভৱিষ্যতে PhD কমপ্লিট কৰি দেশত বা বিদেশত চাকৰি বিচাৰে বা উচ্চ স্তৰৰ গৱেষণাৰ কাৰণে যাব বিচাৰে, তেওঁলোকৰ এইটো এটা এডেড বেনিফিট হয়, এটা অতিৰিক্ত সুবিধা হিচাপেহে পৰিগণিত হয়। মই নিজে এটা ইণ্টাৰডিসিপ্লিনাৰী বিভাগত গৱেষণাৰত, গতিকে মই এই কথা নদি ক'ব পাৰো যে ট্ৰেডিশনেল বিভাগসমূহ, যে পৰম্পৰাগত বিভাগসমূহত আহি PhD কৰাৰ উপৰিও অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যদি ইণ্টাৰডিসিপ্লিনাৰী বিভাগসমূহতো সুবিধা ল'ব বিচাৰে গৱেষণা কৰাৰ, তেনেহলে তেওঁলোকে এই বিষয়ে চিন্তা কৰি চাব পাৰে। ইয়াত সুবিধা অনেক আছে। মোৰ বিভাগত গৱেষণা PhD কৰাৰ উপৰিও স্নাতকোত্তৰ শিক্ষা লাভৰো সুবিধা আছে, আৰু এই বিভাগটো এটা আন্তঃৰাষ্ট্ৰীয় বিভাগ। মোৰ বিভাগটোৰ নাম হৈছে ডিপাৰ্টমেন্ট অফ আফ্ৰিকান ষ্টাডিজ। আৰু আপোনালোকে যদি মোৰ বিভাগত কেনেকৈ স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিব পাৰি বা কেনেকৈ PhD কাৰণে এপ্লাই কৰিব পাৰি জানিব বিচাৰে, তেনেহলে তলত কমেন্ট কৰি জনাব। মই মোৰ পিছৰ ভিডিঅ'ত ইয়াৰ ওপৰত আপোনালোকক বিশদভাৱে জনাম। আৰু মোৰ এই ভিডিঅ'টোৱে যদি আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত অলপ হ'লেও ভ্যালু এড কৰিছে বুলি আপোনালোকে ভাবে, তেনেহলে নিশ্চয় মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি ল'ব আৰু তলত কমেন্টটো কৰিব, আৰু মই আগলৈকো এনে ধৰণৰ তথ্যমূলক খবৰসমূহ জনাই থাকিম। ধন্যবাদ।